সদৌ ছাত্ৰ সন্থাত বিবেক কোন দীপাংকৰ কুমাৰ নাথে কৈছে যে বিবেকক সুধি মই সিদ্ধান্ত লৈছো এতিয়া প্ৰশ্ন হৈছে যে সদৌ ছাত্ৰ সন্থাৰ বিবেক কোন কোন বিবেকক সুধি সদৌ ছাত্ৰ সন্থাৰ নেতাসকলে সিদ্ধান্ত লয় সদৌ ছাত্ৰ সন্থাৰ বিবেক কোন বুলি আজি মানুহে প্ৰশ্ন কৰিবলগীয়া হৈছে দীপাংকৰ কুমাৰ নাথে বিজেপি যোগদান কৰাৰ পিছত সদৌ ছাত্ৰ সন্থাৰ পটভূমিৰ কথা আহিছে যি সদৌ ছাত্ৰ সন্থাত থাকি দীপাংকৰ কুমাৰ নাথে কেনেদৰে অসমৰ ছাত্ৰ ছাত্ৰীৰ সমস্যাক লৈ মাত মাতিছিল কেনেদৰে সংশোধিত নাগৰিকত্ব আইনক লৈ মাত মাতিছিল কেনেদৰে বিভিন্ন বিষয় উত্থাপন কৰি অসমক আগবঢ়াই নিবৰ বাবে দাবী উত্থাপন কৰিছিল আৰু বিজেপি মুৰ্দাবাদ ধ্বনি দিছিল হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দিছিল সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি দিছিল আৰএছএছক সমালোচনা কৰিছিল বিজেপিৰ গেৰুৱা নীতিক সমালোচনা কৰিছিল বিজেপিৰ হিন্দুত্ববাদক সমালোচনা কৰিছিল বিজেপিৰ সাম্প্ৰদায়িক নীতিক তাৰ পিছত দীপাংকৰ কুমাৰ নাথে ক'লে যে সদৌ ছাত্ৰ সন্থা ত্যাগ কৰাৰ পিছত মই বিবেকক সুধি বিজেপিত যোগদান কৰিছো এতিয়া প্ৰশ্ন হৈছে যে সদৌ ছাত্ৰ সন্থাৰ বিবেক কোন সদৌ ছাত্ৰ সন্থা যি সদৌ ছাত্ৰ সন্থাই 1979 পৰা কেনেদৰে অসমৰ প্ৰতিটো ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাই আহিছে আৰু অসমৰ ছাত্ৰ জীৱনৰ সৈতে প্ৰতিগৰাকী লোকৰ সৈতে জড়িত অসমৰ ছাত্ৰ জীৱনত বিশেষভাৱে প্ৰভাৱান্বিত অসমৰ ছাত্ৰ সংগঠনৰ সৰ্বশ্ৰেষ্ঠ সংগঠন বুলি এটা সময়ত অভিহিত কৰা আজিৰ তাৰিখত বিজেপিৰ বি টিম বুলি একাংশই সমালোচনা কৰা সেই সদৌ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথে বিজেপিত যোগদান কৰাৰ পিছত বিবেকক সুধি এনে সিদ্ধান্ত লৈছো বুলি ক'লে আৰু তাৰ পিছত সকলোৱে কৈছে যে সদৌ ছাত্ৰ সন্থাৰ বিবেক কোন সদৌ ছাত্ৰ সন্থাৰ বিবেক কোন এই বিবেকক সুধি কোনে কোনে কাম কৰে বিবেক কোন এই প্ৰশ্নটো সকলোৱে কৰিছে আজিৰ তাৰিখত আৰু দীপাংকৰ কুমাৰ নাথে যি কেইটা বক্তব্য ৰাখিছিল সেই বক্তব্য কেইটা শুনিলে আপোনাৰো খং উঠিব আৰু ভাবিবলৈ বাধ্য হ'ব যে এটা সময়ত সদৌ ছাত্ৰ সন্থাৰ নেতৃত্ব এইগৰাকী নেতাই কিয় লৈছিল আৰু এইগৰাকী নেতাই সদৌ ছাত্ৰ সন্থাক শেষ কৰিবলৈ বিক্ৰী কৰিবলৈ সদৌ ছাত্ৰ সন্থাৰ নীতি আদৰ্শ জলাঞ্জলি দিবলৈ সদৌ ছাত্ৰ সন্থাৰ নেতাই গাদ্দাৰ বুলি ক'বলৈ এইগৰাকী নেতাই তেনে ধৰণৰ কাম কৰিছিল নেকি বুলিও আজি সকলোৱে প্ৰশ্ন কৰিছে দীপাংকৰ কুমাৰ নাথৰ সেইখিনি কথা শুনিব বিচাৰিছো যিখিনি শুনিলে আপোনাৰো খং উঠিব এইখন চৰকাৰে নিৰ্যাতিত মহিলাসকলক এটা সাহায্য প্ৰায় 2 লাখ টকাকৈ প্ৰতিগৰাকী নিৰ্যাতিত মহিলা সাহায্য দিছে এই ডিমাণ্ডবোৰ আচলতে সদৌ ছাত্ৰ সন্থাৰ ডিমাণ্ড বহুদিন ধৰি যে অসমৰ শ্বহীদ নিৰ্যাতিত শাৰীৰিকভাৱে পংগু ঘৰ জ্বলোৱা এই ব্যক্তিসকলক সাহায্য দিব লাগে পৰ্যায়ক্ৰমে এই কাম আৰম্ভ কৰিছে গতিকে এনেকুৱা কথাবোৰৰ বাবে যিবোৰ বিষয়ে ইতিমধ্যে সমাধানৰ সূত্ৰ উদ্ভাৱন কৰি কামবোৰ আৰম্ভ কৰিছে আৰু সেইকাৰণে মই এনেকুৱা কথাৰ কাৰণে আজি এই দলত যোগদান কৰাৰ মই সিদ্ধান্ত ললো আজি গৰুখুটি প্ৰকল্প আপোনালোকে জানে মই যিমান দিন হ'ল আছু কৰা দৰং জিলালৈ গ'লে মঙলদৈলৈ গ'লে এটা তেওঁলোকৰ এটা সকলোৰে এটা প্ৰতিবাদী কথা যে আপোনালোকে গৰুখুটি আমাক কেতিয়া ঘূৰাই দিব কিন্তু আমি নোৱাৰিলো বহুত আন্দোলন হ'ল আপোনালোকে শুনি আচৰিত হ'ব প্ৰচেছন ধৰ্ণা সব হ'ল কিন্তু তাৰ মাজত এই গৰুখুটি অঞ্চলটো বেদখল মুক্ত কৰি পেলালে যিটো কথা এটা লেণ্ডমাৰ্ক কথা এটা আমি যিটো কথা আমি সদৌ ছাত্ৰ সন্থাত থকা অৱস্থাটো আমি আদৰণি জনাইছিলোঁ গতিকে এনেকুৱা কথা যে সত্ৰৰ মাটি বেদখল এইবোৰ সদৌ ছাত্ৰ সন্থাৰ ডিমাণ্ড আছিল আৰু সেইকাৰণে সত্ৰৰ মাটি বেদখল মুক্ত কৰা কথাটো আমি অত্যন্ত সুখী আৰু সেইকাৰণে কৈছোঁ যে ছাত্ৰ সংগঠনত থাকি কোৱা বহু কথা এইখন চৰকাৰে ৰূপায়ণ কৰিছে এইখন চৰকাৰে ফলপ্ৰসূভাৱে আগবঢ়াই লৈ গৈছে আৰু বহু অমীমাংসিত কথা আছে সেই কথাবোৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমান্ত চিল কৰাকে ধৰি চৰাই এটাও আহিব নোৱাৰা ব্যৱস্থা এটা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে এনেকুৱা অৱস্থা এই দলৰ বাদে আন কোনো দলৰ ইয়াত অস্তিত্ব নথকাটো আমি বিচাৰিছোঁ এই দলটোৱে সমগ্ৰ জাতিটোক নিৰাপত্তা দিয়া কামত আগবাঢ়ি গৈছে গতিকে এতিয়াও যিসকল ব্যক্তিৰ শুভ বুদ্ধি উদয় হোৱা নাই সেইসকল ব্যক্তিক আমি অনুৰোধ জনাইছোঁ এই দলটোলৈ আহি যোগদান কৰক আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সুনিশ্চিত ভৱিষ্যত নিশ্চিত কৰক মই এইখিনিকে ক'লোঁ আৰু আপোনালোক আটাইকে পুনৰ মই শ্ৰদ্ধা জনাইছোঁ আজি এটা নতুন যাত্ৰা এই যাত্ৰাত আপোনালোক আটাইৰে সহযোগিতা কামনা কৰিছোঁ